NBC জুৱেল চেণ্টাৰ স্মাৰ্ট লাৰ্ণিঙৰ তৰফৰ পৰা আটাইলৈকে নমস্কাৰ। আশা কৰোঁ সকলো কুশলে আছে নিশ্চয়। মই নেত্ৰজ্যোতি গগৈ হাজৰিকা। দেখিছেই খুব সুন্দৰ এক পৰিৱেশৰ মাজত আমি এগৰাকী সন্মানীয় ব্যক্তিৰ সন্মুখত আহক আজি এই সন্মানীয় স্বনামধন্য ব্যক্তিগৰাকীৰ সৈতে আজি কথা পাতোঁ। আপোনালোকে জানে বিশেষ সময়ত আমি স্মাৰ্ট লাৰ্ণিঙৰ তৰফৰ পৰা কিছুমান বিশেষ পদক্ষেপ হাতত লৈ থাকোঁ আৰু সেই অনুপাতেই আজি এক ব্যতিক্ৰমী আৰু বিশেষ পদক্ষেপ হাতত লৈ সিদৰাৰ বতৰা ল'বলৈ উপস্থিত হলোহি আমি স্বনামধন্য দেৰগাঁৱৰ এগৰাকী অন্যতম লেখিকা, প্ৰবীণ লেখিকা আৰু বৰ্তমান সাহিত্যিক পেঞ্চনাৰ অনিমা দেৱী বাইদেউৰ ওচৰত আহক আমি বাইদেউৰ সৈতে আলাপ কৰোঁ আৰু মনৰ বুজ লওঁ। পোনপ্ৰথমে আমাৰ স্মাৰ্ট লাৰ্ণিং পৰিয়ালৰ তৰফৰ পৰা বাইদেউ আপোনাক স্বাগতম জনাইছোঁ। আশা কৰোঁ কুশলে আছে নিশ্চয় আৰু খুবেই ভাল লগা এক পৰিৱেশ আৰু খুব এক সুন্দৰ মুহূৰ্তত আমি আপোনালোকৰ নিজা বাসগৃহত। গতিকে আপোনাৰ পৰা পোনপ্ৰথমে আপুনি আপোনাৰ যিহেতু এক সুকীয়া পৰিচয় আছেই, তথাপিতো আমি অকণমান আপোনাৰ মুখে ল'ৰালিৰ পৰা বৰ্তমানলৈকে জানিব বিচাৰিম। প্ৰথমতে মোক এই সাক্ষাৎকাৰ ল'বলৈ অহাৰ কাৰণে তোমালোকক স্নেহাশীষ যাচিছোঁ আৰু কিয়নো নিৰ্বাচন কৰিলা মই নিজে আচৰিত হৈছোঁ। যিয়ে নহওক মোৰ শৈশৱকালটো বুলি যদি জানিব খুজিছা, মোৰ জন্ম হৈছিলে শোণিতপুৰ জিলাৰ উষানগৰী। সৰুতে মোৰ দেউতাই চাকৰি সূত্ৰে শিঙৰি বাগানত চাকৰি কৰিছিলে। এখন চাহ বাগিচাত বহাগ মাহৰ 13 বহাগ আছিলে, বহাগ মাহৰ বিয়লি আবেলি মোৰ জন্ম হৈছিলে। চাহ বাগানৰ মাদলৰ আৰু তাৰ অলপ পিছতে মাদল বাজে, তেওঁলোকে বিভিন্ন ঝুমুৰৰ গীত আখৰা কৰে। বহাগ মাহৰ কুলি কেতেকীৰ কুৰ শব্দ আছিলে, কিন্তু সেয়া আছিলে চাহ বাগানৰ পৰিৱেশ। ইয়াৰ দৰে ঢোল মাতৰ পেপাৰ ইমান নচলে। যি কি নহওক তাতেই জন্ম হ'লোঁ, তাতেই ডাঙৰ দীঘল হৈ বাগানৰ LP স্কুলতে পঢ়িলোঁ। 3য় শ্ৰেণীলৈকে মই তাতেই পঢ়িলোঁ আৰু তাৰ ওচৰতে তাৰ অকণমান নাতিৰ দূৰতে আছিলে এতিয়া ঐতিহাস প্ৰসিদ্ধ গুপ্তেশ্বৰ মন্দিৰ, য'ত নেকি বান ৰজাই হেনো ঘোঁৰাৰে গৈ তাত শিৱ পূজা কৰিছিলে। সেই মন্দিৰলৈ আমি সৰুৰে পৰাই গৈ আছিলোঁ আৰু গৈ থাকি তাতেই আমি বিভিন্ন ধৰণৰ, তেতিয়া নাজানিছিলোঁ আৰু নতুন চাউল লগাই গৰু গাড়ীত আমি যাওঁ, মায়ে আমাক লৈ যায় ষ্টাফৰ মানুহ। সেয়া এটা বেলেগ সুকীয়া জীৱন পাৰ কৰিলোঁ। কিন্তু সেই গুপ্তেশ্বৰ মন্দিৰৰ ইমান যে ঐতিহ্যমণ্ডিত মন্দিৰ আছিলে সেয়া জনা নাছিলোঁ, কিন্তু এতিয়াহে গম পাইছোঁ। তাৰপিছতে LP স্কুল পাছ কৰিলোঁ। পাছ কৰি উচ্চ শিক্ষাৰ কাৰণে স্কুলৰ ওচৰত হাইস্কুল খুব ভাল নাছিলে, সেইকাৰণে মামাহঁতে ইয়ালৈ দেৰগাঁৱলৈ লৈ আহিলে আৰু দেৰগাঁৱৰ গাৰ্লছ হাইস্কুলত মই 1962 চনত ক্লাছ 4ত 4ৰ্থ শ্ৰেণীত নামভৰ্তি কৰালোঁ আৰু মামাৰ ঘৰতে থাকি আমি শিক্ষা জীৱন আৰম্ভ কৰিলোঁ। তাৰপিছতে শিক্ষা জীৱন আৰম্ভ কৰিলোঁ এশ্ৰেণী দুশ্ৰেণীকৈ। 7ম শ্ৰেণীৰ পৰাই মই সমাজ সেৱাৰ সহকাৰী সম্পাদিকা আছিলোঁ। তাৰপিছতে 8ম শ্ৰেণীত ধৰক সহকাৰী সম্পাদিকা হ'লোঁ। তাৰপিছত 9ম শ্ৰেণীত ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদিকা হিচাপে নিৰ্বাচিত হ'লোঁ আৰু ক্লাছ 10ত দেৰগাঁও ছাত্ৰ সন্থাৰ উপসভানেত্ৰী হিচাপে সন্মানীয় অমীয় বৰঠাকুৰ আৰু ভুৱন খান ডাঙৰীয়াই সেই দাদাহঁতৰ পথ প্ৰদৰ্শত সেই নিৰ্বাচিত কৰিছিলে আৰু তাৰপিছতে খাদ্য আন্দোলন, এই বিভিন্ন ধৰণৰ আন্দোলনৰ লগত সক্ৰিয়ভাৱে জড়িত হৈ গ'লোঁ। সেয়া স্কুলীয়া জীৱনত আছিলে আৰু স্কুলীয়া জীৱনতে আমাৰ যিখন বিদ্যালয়ত আমি পঢ়িছিলোঁ, আমাৰ বৰ্তমানৰ প্ৰয়াত দীপিকা হাজৰিকা, যাৰ নেকি সাহিত্যাচাৰ্য অতুল চন্দ্ৰ হাজৰিকাৰ ভাগিনীয়েক আছিলে আৰু বাইদেউ আমাৰ মানে গুৱাহাটীৰ কামৰূপাৰ জীয়ৰী আৰু দেৰগাঁৱৰ বোৱাৰী। কিন্তু বাইদেৱে দেৰগাঁৱত সংগীত বিদ্যালয় এখন নথকাৰ কাৰণে বাইদেৱে সেই সময়ত সংগীত বিদ্যালয় এখন কেনেকৈ খুলিব পাৰি সেই অহৰহ চেষ্টাত আছিলে। কিন্তু বাইদেউৰ এই মনটো 60 চনৰ পৰা আমি দেখিবলৈ পাইছিলোঁ স্কুলতে, কাৰণ বাইদেৱে তেতিয়া বছৰেকীয়া অধিৱেশনবিলাকত বাইদেৱে নৃত্য গীতৰ আখৰা কৰিছিলে আৰু তেতিয়া স্কুলবিলাক 1 শ্ৰেণী ক্লাছ 4ৰ 2 পিৰিয়ড ছুটি দিয়ে, তেতিয়া আখৰা কৰে, আমি চাবলৈ ৰৈ থাকোঁ। সেই আৰম্ভণি তেতিয়া সেইবিলাকৰ প্ৰতিও মানে মনবোৰ ঢাল খাইছিলে। আমাৰ শৈশৱবিলাক তেনেকৈ গীতে মাতে। বাইদেউৰ কথা ক'লে বহুত ক'ব লাগিব, সেইটো এতিয়া নকওঁ, পিছত হয়তো ক'ম কেতিয়াবা। তাৰপিছত তাৰপৰা কলেজলৈ গ'লোঁ, মেট্ৰিক পাছ কৰিলোঁ। মেট্ৰিক পাছ কৰি কলেজলৈ গ'লোঁ। কলেজীয়া উচ্চ শিক্ষা লওঁতেই কলেজত পঢ়ি থাকোঁতেই ইউনিভাৰ্চিটি পাছ কৰিলোঁ। তেতিয়া আমাৰ ইউনিভাৰ্চিটি আছিলে, আজিৰ দৰে হায়াৰ ছেকেণ্ডেৰী নাছিলে, এবছৰীয়া পাছ কৰিলোঁ। পাছ কৰি কলেজত এডমিশ্যন ল'লোঁ। কলেজত এডমিশ্যন লওঁতেই পাৰ্ট 1 দিওঁতেই মোৰ দেউতা ঢুকালে।
সেয়া আমাৰ ঘৰ মানে এটা অমানিশা মানে আকস্মিকভাৱে মানে আমাৰ ঘৰখনলৈ এটা দুৰ্যোগ অহা দি আহিল আৰু সেয়াই আছিলে আমাৰ শৈশৱৰ পৰা। তাৰ মাজতে বহুত আছে আৰু মই থুলমূলকৈ এইখিনিকে কৈছোঁ আৰু। ধন্যবাদ বাইদেউ। খুব কম সময়ত আপুনি বিশেষভাৱে আপুনি খুব সুন্দৰকৈ উপস্থাপন কৰিলে আপোনাৰ শৈশৱৰ পৰা বৰ্তমান বা শৈশৱৰ পৰা সেই শিক্ষা জীৱনলৈকে এছোৱা সময়। এতিয়া আপোনাৰ সেই যে দেউতা ঢুকালে, আপুনি সেইখিনিতে ৰৈ গ'ল, তেতিয়া সেই সময়তে আপোনাৰ পঢ়া শুনাটো ৰৈ গ'ল নে তাৰ মাজতো আপুনি পঢ়া শুনাখিনি চলাই নিলে? আমাৰ পঢ়া শুনা ৰোৱা নাছিলে। ময়ে একমাত্ৰ ছোৱালী, মোৰ পিছত ভাইটি 4টা আছিলে। তাৰপিছতো আমি এটা ল'ৰাক তুলি লৈছিলোঁ। তাৰ মানে কি হ'ল, তেওঁ কাৰোবাৰ ঘৰত 7 বছৰ হালোৱা কৰি থাকিলে, পঢ়া শুনাত খুব ইচ্ছা আছিলে। তাকো আমি লৈ আহিলোঁ, আমাৰ ঘৰতে ৰাখি তাকো পঢ়ালোঁ। আমাৰ পঢ়া শুনা ৰৈ নাথাকিল। আমাৰ মা খুব দূৰদৰ্শী আছিলে। আমি যেনে তেনে কিবা কৰি হ'লেও পঢ়িছিলোঁ। আৰু সেই সময়ত আমাৰ দেৰগাঁও কমলদৰা মহাবিদ্যালয়ৰ যিজন অধ্যক্ষ আছিলে প্ৰয়াত হৰকান্ত মহন্ত ছাৰক আমি আজিও কৰিব লাগিব শ্ৰদ্ধা জনাবলৈ। হৰকান্ত মহন্ত এনেকুৱা এজন ব্যক্তি আছিলে, তেওঁ প্ৰত্যেকটো ছাত্ৰ ছাত্ৰীৰে নাৰী নক্ষত্ৰ, ঘৰুৱা অৱস্থা চব খবৰ ৰাখিছিলে। আৰু সেই সময়ত ডাঙৰ ভাইটিক আৰু মোক পৰীক্ষাৰ ফৰ্ম ফিল আপ কৰিবৰ কাৰণে ছাত্ৰ কল্যাণ নিধিৰ পৰা আমাক ফৰ্ম ফিল আপৰ পইচাখিনি দিছিলে। আৰু তাৰপিছতে মোৰ ভাইটি চাকৰি সূত্ৰে শিৱসাগৰলৈ যাবলগীয়া হোৱাত তাৰ ইকনমিক্স আৰু জিঅ'গ্ৰাফী আছিলে ছাবজেক্ট মেটাৰ, কিন্তু তেওঁ ক'লে যে তুমি জিঅ'গ্ৰাফীটো বাদ দিব লাগিব, আৰু কাৰণ চাকৰি কৰিব লাগিব নহয়, তুমি বেলেগ এটা ছাবজেক্ট লোৱা, হিষ্ট্ৰীত লোৱা। তাৰপিছত মোৰ ছাৰ হিষ্ট্ৰীটো মই হায়াৰ ছেকেণ্ডেৰী ক্লাছ 7তে এৰিলোঁ। নহয়, তোমাৰ বাইদেউৰ আছে হিষ্ট্ৰী, বাইদেউৰ পৰা তুমি অলপ উদগনি লোৱা, পঢ়িবা, তুমি পাৰিবা। তেখেতে এখন চিঠি পৰাগ চলিহালে শিৱসাগৰ কলেজৰ প্ৰিন্সিপাললৈ লিখি দিছিলে, এই ল'ৰাজনক এডমিশ্যন দিব। আৰু কি লিখিছিল নাজানো, কিন্তু ভাইটিক কোনো কথা নুসুধাকৈ এডমিশ্যন দিলে। আৰু ভাইটিয়ে ইকনমিক্স আৰু জিঅ'গ্ৰাফীলৈ পাছ কৰিলে। সি ONGC চাকৰিৰ কাৰণে, ছাৰ চাকৰি বয়স হোৱা নাছিল কাৰণে এবছৰ ৰখিবলগীয়া হ'ল। কিন্তু আমাৰ যিকেইটা ভাইটি আছিলে সৰু সৰু, আমি চবকে ফৰ্ম ফিল আপ বছৰেকীয়া পৰীক্ষাত ফৰ্ম ফিল আপ কৰা হ'ল। আমাৰ তুলনীয়া ল'ৰা যিটো আছিলে তাকো মেট্ৰিক পৰীক্ষাত আমি ফৰ্ম ফিল আপ কৰিব দিলোঁ। কিবা কৰি আৰু যেনে তেনে মানে ভগৱানেও যে সহায় কৰে, মাও দূৰদৰ্শী আছে, নিজেও পঢ়িবলৈ যত্ন কৰিছিলোঁ। টিউচনো কৰি মই টিউচন কৰা নাছিলোঁ, কিন্তু সেই আমাৰ ঘৰত থকা ল'ৰাজনে টিউচন কৰি সি নিজৰ খৰচ উলিয়াইছিল। ঘৰত খেতি বাতি কৰিছিল, শাক পাচলি কৰিছিল, এনেধৰণে আৰু তাকো পাই আমি মানে সঁহাৰি নকৰি সি পাছ কৰিলে। প্ৰথম বছৰ বেয়া কৰিলে, দ্বিতীয় বছৰত থাকি গ'ল। তাৰপিছত কলেজতো ভাইটিয়েও শিৱসাগৰৰ পৰা পাছ কৰিলে, ময়ো দেৰগাঁও DKD কলেজৰ পৰা পাছ কৰিলোঁ। এবছৰ অৱশ্যে মই ৰৈ দিলোঁ, মানে ৰ'বলগীয়া হ'ল আৰু নিজেই ৰৈ দিলোঁ আৰু বেয়া হ'ল বুলিয়ে ভাবিলোঁ, দৌৰি দিলোঁ। তাৰপিছত আমি আটাইকেইটাই BA পাছ কৰিলোঁগৈ তেনেধৰণে। আচলতে জীৱন এনেকুৱাই নহয় জানো? আচলতে সুখ দুখ, হাঁহি ধেমালি সকলোবোৰ লৈয়ে জীৱন মানুহৰ। যেতিয়া সংগ্ৰামটো থাকিবই জীৱন বুলি ক'লে, কিন্তু সেই সংগ্ৰামত আমি যে পাছহুকি আহিব নালাগে, সেই কথাটোত আপুনি শিক্ষা জীৱনৰ পৰা হয়তো বুজি উঠিছিল। আৰু সেয়েহে চাগে আপোনাৰ সিমানতে পঢ়াই বা শিক্ষা জগতখনক সাং নকৰি আপুনি আগুৱাই গৈ থাকিল, বা আপোনালোকৰ কেইজন ল'ৰা ছোৱালীয়ে আগুৱাই গৈ থাকিল, নহয়নে? আৰু মা তেতিয়ালৈ চাগে আপোনালোকৰ মা আছে দেৰগাঁৱলৈ গুচি আহিলে, নহয়। মানে আমি ইতিমধ্যে ইয়াৰ মাজতে ক'বলৈ পাহৰিছোঁ, মানে আমি যিহেতু যেতিয়া শোণিতপুৰত ভাইটিকেইটাই আছিলে। তাৰ পৰা যেতিয়া দেউতা চাকৰি সূত্ৰে আমি ইয়াত পঢ়িছিলোঁ, তাৰপিছত মায়ে মানে ইয়ালৈ ঘৰ সজাৰ মাটি আমি যিকণত আছোঁ সেই মাটিকণ লৈ আমি ঘৰ সাজি ইয়ালৈ একেবাৰে গুচি আহিলোঁ। মানে দেউতাও তেতিয়ালৈ আপোনালোকৰ ইয়াতে আহিলে, আছিলে, ইয়াতে দেৰগাঁৱতে আছিলে। ইয়াতে আছিলে। এই মানে সেইখিনি যিহেতু অঁ ময়ে জনা নাছিলো, অঁ বা আমি ইয়ালৈ ৰাইজৰ গুচি যিহেতু আহিলোঁ। খোকোজা লাগিব পাৰে, সেইকাৰণে মোৰ মনত প্ৰশ্নটো উদয় হোৱা দেৰগাঁওখন দেখি। মোৰ মামাৰ ঘৰ। আৰু মোৰ মাৰ দেউতাক মানে ককা এনেকুৱা আছিলে, কুঞ্জ বৰঠাকুৰ। তেখেতে মানে কোৱা শুনিছোঁ, তেখেত গোলাঘাট কোৰ্টৰ নমিনেটেড জুৰি মেম্বাৰ আছিলে। আৰু ককা ইমানেই চোকা আছিলে, ককা মানে মেট্ৰিক পাছ কৰোঁতে গ'ল্ড মেডেলিষ্ট আছিলে, এতিয়া কলিকতাৰ পৰা পাছ কৰিছিলে। আৰু ককাৰ খুব দূৰদৰ্শী আছিলে। আৰু ককাই তেতিয়া আছাম ট্ৰিবিউন পঢ়ে। আৰু ককাই মানে ককা খুব মেৰিটৰিয়াছ মানুহে আছিলে, কিন্তু ককাই লিখা পঢ়া একো কৰি থৈ নগ'লে, কিন্তু কোৱা শুনো আৰু। তাৰপিছত নমিনেটেড জুৰি মেম্বাৰ আছিল বুলি কোৱা শুনো। আইতাই কয় কিবা কোৰ্টত হেৰি কৰিলে ককা গৈছিলে। মা মানে আচলতে মা দূৰলৈ পৰিছিলতো, সেইকাৰণে মাক মানে ক'লে যে তুমি ইয়ালৈকে গুচি আহা আৰু ইয়াতে ল'ৰা ছোৱালীকেইটা হেৰি কৰা। মায়ে তেতিয়া মাটি এইকণ চিলেক্ট কৰিলে আৰু আমি ঘৰ সাজি ইয়াতে থাকি গ'লো আৰু গুচি নগ'লো আৰু আমাৰ তেতিয়াৰ পৰা দেউতাৰ ফালৰো বৰ্তমানলৈকে আপোনালোকৰ ইয়াতে। আমি সংসাৰ এতিয়া ইয়াতে দেৰগাঁৱৰে স্থায়ী বাসিন্দা। স্থায়ী তাৰ বাসিন্দা। আচলতে আমাৰ একো নাছিলেও। আৰু দেউতাৰ ফালৰো ককাই ভাইবিলাক খুব কম আছিলে, বৰ্তা আছিলে, কোনোবা আছিলে, সেয়া মানে বৰ্তা বৰমাও ঢুকালে, আৰু সেইকাৰণে মানে আমি হেৰিয়ে নকৰিলোঁ আৰু
এই ইয়াতে থাকি গ'ল আৰু এতিয়া আমাৰ দেৰগাঁৱে মানে আচল পৰিচয়। কেতিয়াবা মন যায় শোণিতপুৰত জন্মস্থানটো য'তে ত'তে হ'ব পাৰে, কিন্তু মানে কি হয় দেৰগাঁওখনেই আপোনাৰ লগা হৈ গ'ল। যিহেতু ইয়াতে আপোনাৰ বেছি সময় অতিবাহিত শিক্ষা হৈছে, জীৱন, গতিকে গতিকে হাইস্কুলীয়া সেইটো শিক্ষা জীৱন, স্বাভাৱিক। এইটো কলেজীয়া শিক্ষা মানুহৰ জীৱন, সমাজ জীৱন, কৰ্ম জীৱন আজি যিখিনি আৰু পঢ়ি থকা অৱস্থাত যেতিয়া কলেজলৈ গ'লোঁ, কলেজততো আমাৰ বিভিন্ন ধৰণৰ কলেজ উইক হয়। তেতিয়াই মানে আমি লাহে লাহে মানে এই সংস্কৃতিৰ দিশত, সাহিত্যৰ দিশত মানে লাহে লাহে মনটো ঢাল খাইছিলে। মোৰ সৰুতে সংগীতে এই আছিল। প্ৰশ্নটো মানে আহিবলৈ লৈছিলে মোৰ মনলৈ যে আপোনাৰ যিহেতু জন্মৰ পৰিৱেশটো এটা সাংস্কৃতিক দিশত জন্ম, আপুনি বা কলা কৌশলী হওক যিকোনো পৰিৱেশ আপুনি সৰুৰ পৰাই পাই আহিলে, কিন্তু এই লেখাৰ প্ৰতি আপোনাৰ আগ্ৰহটো কেনেকৈ বাঢ়িলে বা লিখিবলৈ মেলিবলৈ আপুনি কেতিয়াৰ পৰা আৰম্ভ কৰিলে, সেই বিষয়ে অকণমান লেখাটো কওকচোন। মানে কি হ'ল, লেখাটো মানে কি সৰুতে দেউতা আছিলে কি দেউতাই মানে খুব ধুনীয়া ছবি আঁকিছিলে। ষ্টেজৰ যিবিলাক স্ক্ৰীণ আঁকে সেইবিলাকো আঁকে। দেউতাহঁতে নাটকো কৰিছিলে, বা ষ্টাফতটো বাগানবিলাকত নাটকো কৰে। দেউতাই নাটকো কৰিছিলে। দেউতাৰ এটা কলা মানে সংস্কৃতিপ্ৰাণ মন এটা আছিলে। আৰু দেউতাহঁতে সেই সময়ত দেউতাহঁত পঢ়ি থকা অৱস্থাত ফণী শৰ্মা, তাৰপিছত লগত একেলগে পঢ়িছিলে, আৰু ফণী শৰ্মাহঁতৰ লগত অলপ আগা পিছা আছিলে। তেজপুৰ একাডেমীত পঢ়িছিলে। আৰু বাণ ষ্টেজত দেউতাই মানে জ্যোতিপ্ৰসাদহঁতৰ লগত বাণ ষ্টেজত তেতিয়া সৰু ল'ৰাই আছিলে, নাটকো কৰিছিলে। সেইবিলাক হয়তো ব্লাডত আছিলে নেকি। আৰু লেখা পঢ়াৰ প্ৰতি মোৰ মানে খুব ধাউতি আছিলে। কলেজত পঢ়ি থাকোঁতেই মোৰ লগৰ এগৰাকী বান্ধৱী আছিল, জুৰি বৰঠাকুৰ, বৰ্তমান গুৱাহাটীৰ বাসিন্দা। আৰু তেওঁৰ ঘৰ তোমালোকৰ স্মাৰ্ট লাৰ্ণিং চেণ্টাৰৰ ওচৰতে, বৰঠাকুৰ ঘৰ যে। তাই মানে খুব নাটক চাটক লিখে আৰু কৰে। তাই লিখা দেখি মই ভাবোঁ মোৰো লিখিব মন যায়। লুকাই লুকাই লিখি থাকোঁ আৰু সেইবিলাক প্ৰকাশ নকৰোঁ। কিন্তু লেখাৰ প্ৰতি পিছত আহিলে আন্দোলন, যেতিয়া 6 বছৰীয়া আন্দোলন হ'ল, তেতিয়া ভাবিলোঁ যে অনেক প্ৰশ্নই আহিলে। এই 80 চনত তেনেকুৱা এটা প্ৰশ্ন লৈ মানে প্ৰথম এটা লেখা লিখিছিলোঁ। তেতিয়া ছাত্ৰ সন্থাৰ প্ৰফুল্ল মহন্তহঁতে খুব ভাষণবোৰ দি যায় নহয়। তেতিয়া ভৰত নহৰে এটা কথা কৈছিলে যে এই লাইট পোষ্টটো দেখিছেনে, কুকুৰে মুতে কিন্তু চাকিটো কেতিয়াও নুনুমায়। আমি যদি ঠেলা চলাওঁ, ৰিক্সা চলাওঁ, আমাক জানো এই শিক্ষিতা ছোৱালীয়ে আমালৈ বিয়া হ'ব? সেই প্ৰশ্নটো আছিলে। তেতিয়া আমি উপস্থিত আছিলোঁ। তাৰপিছত মই আহিছিলে সময়ৰ প্ৰশ্নোত্তৰ আৰু অসমীয়া নাৰীৰ প্ৰতিশ্ৰুতি, মোৰ জীৱনৰ প্ৰথম লেখা। সেই লেখাটো মই 1980 চনত 5 ফেব্ৰুৱাৰীত মই পোষ্ট কৰিছিলোঁ। 3দিনীয়া অগ্ৰদূত স্বনামধন্য বিশিষ্ট মানে সাংবাদিক কনকচন্দ ডেকাৰ সম্পাদনাত প্ৰকাশিত, আজিও চলি আছে 3দিনীয়া অগ্ৰদূত। আৰু সেইটো 5 ফেব্ৰুৱাৰীত পঠিয়াইছিলোঁ। 15 ফেব্ৰুৱাৰীত ৰহা সাহিত্য সভাৰ বিশেষ অধিৱেশনত বিশেষ সংখ্যাত সেই মানে প্ৰবন্ধটো মোৰ প্ৰকাশ পাইছিলে। আৰু সেই সময়ত কাগজখিনি পঢ়িবলৈ দুদিনে কাগজখিনি পঢ়ি আছিলে। মোৰ তমময় জ্বৰ হৈছিলে, টনচিলৰ বিষত খাব পৰা নাছিলোঁ, উঠিব পৰা নাছিলোঁ। কোনোমতে ইখন সিখন বিচনাত ধৰি আহি কাগজখিনি লুটিয়াইছিলোঁ। মাক কৈছিলোঁ, মা মোক চাহ একাপ দিবনে? তাৰপিছত মায়ে চাহ একাপ কৰি আনিছিলে। মানে খুব খাব মন গৈছিলে, দুৰ্বলো আছিলোঁ। কাগজখন লুটিয়াই থাকোঁতে মোৰ শিৰোনামটোৰে সৈতে মোৰ নামটো পাইছিলোঁ। পাই পেলাই মই অ' মা বুলি চিঞৰ মাৰিলোঁ। মায়ে ভাবিলে মোৰ মূৰ ঘূৰাইছে নেকি। তাৰপিছত দেখিছিলোঁ যে মোৰ লেখাটো ওলাইছে। পঢ়ি মানে মই নিজেই মানে কেনেকুৱা লাগিছিল মই নিজে বুজাব নোৱাৰোঁ। এটা এক শিহৰণ ছপা আখৰত প্ৰথম লেখা প্ৰকাশ, গতিকে সেই অনুভৱ সুকীয়া। সেইটো সুকীয়া। সেইটো তাৰ সুকীয়া অনুভৱ, যি কেইদিনমানৰ পাইছে পিছত সেই অনুভৱ নিশ্চয়কৈ বুজি পায়। তাৰপিছত আৰু ৰোৱা নাই, এটা দুটাকৈ লিখি আছোঁ। তাৰপিছত এদিন দুপৰীয়া তেতিয়াতো আৰু আগৰ দৰে মোবাইলো নাছিলে, আৰু মানে ফোন কৰাৰো সুবিধা নাছিলে। আমাৰ ডাক্তাৰেই আছিলে। ডাকঘৰৰ যিজন পিয়নে চিঠি পত্ৰ দিবলৈ আহে, তেওঁ মানে দুপৰীয়া দিন হ'লে বোলে, বাইদেউ আপোনাৰ এখন মানি অৰ্ডাৰ আছে। বোলে কিহৰ মানি অৰ্ডাৰ? বোলে এখন মানি অৰ্ডাৰ আছে, আপুনি ৰাখকচোন। আপুনি বাৰু কাকতলৈ কিবা দিছিলে নেকি? মই বোলো অঁ দিছিলোঁ। কি দিছিলে? মোক কিবা লেখা এটা দিছিলোঁ। এইখন বোলে আৰু চাওকচোন, আপোনাৰ টকা 50টা আহিছে, অগ্ৰদূতৰ পেপাৰৰ পৰা আহিছে। 50 টকাটো ডাঙৰ বস্তু নহ'লে, ইমান ফূৰ্তি লাগিছিল। জীৱনৰ লেখাৰ পৰা পোৱা প্ৰথম প্ৰথম উপাৰ্জন 50 টকাই। গতিকে এইটো মানে খুব এটা সাংঘাতিক ভাল লগা ভাল অনুভৱ, লাগিছিল। নহয়নে? কাৰণ তাৰপিছত আৰু এগৰাকী মহিলা হিচাপে সেই সময়ত এনেকে উপাৰ্জন কৰাটো চাগে খুব বিৰল আছিলে। কাৰণ আৰু লেখাৰ যোগেদি পাইছোঁ। সেইটোৱে। আৰু তেতিয়ালৈ মই BA পাছ কৰি উঠিলোঁ। আৰু ভাবিছোঁ চাকৰি তাকৰি ক'ৰবাত দিম বুলি ভাবিছোঁ। ঘৰৰ ডাঙৰ ছোৱালী, যাবও নোৱাৰোঁ, সৰুকেইটাকো কণ্ট্ৰল কৰিব লাগে। তথাপি দিছিলোঁ, মনে মনে নিদিয়া নহয়। কিন্তু আন্দোলনৰ ভৰপক আছিলতো। গোপাল বড়ো হাইস্কুলত গুৱাহাটীত দিছিলোঁ, CRPF খেদিলে। আৰু গোপাল বড়ো হাইস্কুলত খিৰিকেদি পাৰ হৈ গৈ কনকচন্দ ডেকাৰ অগ্ৰদূত কাৰ্যালয়ত বহি আছোঁ। কাৰণ যিহেতুকে মই লেখা দিওঁ, মোক চিনি পায়।
আৰু মামা আছিলে কাহিলীপাৰাত SSBত মামাই একাউণ্টেণ্ট আছিলে, গতিকে সেই পৰ্যায়টোৰ কথাও মনত থাকিলে। তাৰ যি কি নহওক এটা এটা কৰি লেখা আছিলে, মাজে মাজে বহুত অগণিত পৰা পইচা পাওঁ, বিৰাট ফূৰ্তি লাগে। তাৰপিছত ভাবিলোঁ নহয়, জাৰ্নেলিজিম মানে সাংবাদিকতাটো খুব ভাল লাইন, সাংবাদিকতাই কৰোঁ। গ'লোঁ অগ্ৰদূত কাৰ্যালয়লৈ। তেতিয়া দৰমহাৰ আছিলে মাননি মাত্ৰ 600 টকা। যিকোনো সাংবাদিক 600 টকাই দিয়ে, 600 টকা দিব। তাৰপিছত আৰু কেনেকৈনো কৰোঁ 600 টকাত। 600 টকাটো আৰু নিজৰ মানুহ থাকিলেও ঘৰত থাকি কৰাটো অনুচিত। 600 টকাত কৰিব নোৱাৰিলে ভয় খালোঁ। তাৰপিছত তেজপুৰলৈ গ'লোঁ। তেজপুৰত আমাৰ সম্বন্ধীয় খুৰা এজন আছিলে, তালৈ গ'লোঁ। তাৰপৰা মহাজ্যোতি, তিনিদিনীয়া মহাজ্যোতি ডক্টৰ পুৰ্ণনাৰায়ণ, সাংসদ পুৰ্ণনাৰায়ণ সিংহৰ সম্পাদনাত ওলাই তালৈ লেখা দিওঁ। মাজে মাজে লেখা বিচাৰি পঠিয়াই। তাৰপিছত বিহুৰ সময় আছিলে, লেখা দিবলৈ গ'লোঁ। তাৰপিছত এডিটৰ বহি আছে, ক'ৰ পৰা আহিছে, কি কথা দেখিছে। মই দেৰগাঁৱৰ পৰা আহিছোঁ, মই লেখা দিওঁ অনিমা দেৱী। আজি বোলে কোনো নাই ষ্টাফত, মই অকলেই কৰিব লগা হৈছে। আপুনি ইয়াত ক'ত আছে? মই খুৰা ঘৰত আছোঁ। তাৰপিছত আৰু জেঠাই এজন আছে, জেঠাই ঘৰো আছে, জ্ঞানেন শৰ্মা, ডাক্তৰ জ্ঞানেন শৰ্মা, মোৰ জেঠাই ল'ৰা। বহক। মই এটা কাম কৰি, আজি ষ্টাফত মানুহ নাই, মোকে দিয়কচোন বোলো, সাংবাদিকতাৰ হেৰিটো শিকোঁ। মোক শিকিব মন গৈছে, মোকে সুযোগ এটা দিয়ক। মানে মোক চক খাই গ'ল। তাৰপিছত কেলৈ? মই কৈছোঁ নহয় নহয়, মোৰ ভাল লাগে। আচলতে মোৰো সহায় কৰা হ'ব, মোৰো শিকা হ'ব। মোক শিকিব মন গৈছে আৰু ইয়াতে মোৰ নিজৰ মানুহ আছে, মই শিকিম। তাৰপিছত বোলে আপুনি বাৰু বিহুটো খাই লওকচোন। এইটো লগাই লওক আপুনি এইখিনিতে, এইটো লগাই দিছোঁ। মানে কথাখিনি যিহেতু আপুনিয়ে কৈ আছে, তাৰপিছত বিহুটো খাই লওকচোন। বিহুটো খালোঁ। খাই মেলি মাজে মাজে খুৰাৰ ল'ৰা কেইটা আছে, খুৰাৰো ল'ৰা 5টা, আমাৰো 4টা, 9টা ল'ৰাৰ মাজত মই একমাত্ৰ ছোৱালী। সিহঁতে খুব আছে, বাইদেউ আমাৰ হবিত তই যা। পইচা বেছি নিদিয়ে, 500 টকাই দিব। 500 টকা দিলেও মানে হেৰি দৰমহাটো 500 টকা দিব হ'বনে? মই কৈছোঁ 500 টকাটো মোৰ মেটাৰ নহয়, মোৰ মেটাৰটো হৈছে মানে হেৰি মই শিকাটোহে। তাৰপিছত এইটো 1986 চনৰ 2 জুনত মই তাত সহকাৰী সম্পাদিকা হিচাপে কৰ্মত মানে যোগদান কৰোঁ। আৰু তাৰপিছতে আৰু তাৰ পৰাই মই বহুত চিলা বাইদেউৰ লগত, তাৰ আগতে মই 1981 চনত আমাৰ দেৰগাঁও ইতিমধ্যে লেখাৰ যোগেদিয়ে ডক্টৰ চিলা বৰঠাকুৰ বাইদেউৰ লগত মানে মই পৰিচয় হ'লোঁ। সিও এক কাহিনী। সেই 3 দিনীয়া অগ্ৰদূততে তেতিয়া এটা প্ৰবন্ধ লিখিছিলোঁ যে ভাৰতীয় সমাজ ব্যৱস্থাত আজিৰ নাৰী সমাজ আতংকিত কিয়। সেই প্ৰবন্ধটোৱে ইমানেই বেছি মানে বিতৰ্কিত হৈছিলে, তেতিয়া মানে বহুতখিনি পুৰুষেই মানে বিতৰ্কিতত অংশগ্ৰহণ কৰিছিলে, ছাপোৰ্ট কৰিছিলে। আৰু বিশ্বনাথ চাৰিআলি স্বৰ্ণ হাজৰিকা তেখেত এতিয়া ঢুকালে, তেখেতেহে মানে মোক ছাপোৰ্ট দি লিখিছিলে। কোনো এগৰাকী মহিলাই তেনেকৈ লিখা নাছিলে। তাৰপিছতে মই চিলা বাইদেউলৈ এখন চিঠি দিলোঁ যে বাইদেউ এনেকুৱা এটা প্ৰবন্ধ ওলাইছে, চবেই হেৰি কৰিছে, সদৌ অসম লেখিকা সমাৰোহ সমিতি, আপুনিতো প্ৰতিষ্ঠাপক সভানেত্ৰী, গতিকে আপুনি একো মাত মতা নাই, আপোনালোকৰ সদস্য নোহোৱাৰ কাৰণে আপুনি দিয়া নাই নেকি? তাৰপিছত তেতিয়া ক'লে যে হেৰি নহয়, নহয় মই পঢ়া নাই। আৰু তেতিয়া মানে মোলৈ চিঠি দিলে, চিঠি দি পেলাই ক'লে তুমি দেৰগাঁৱতে এটা শাখা খোলাচোন, সদৌ অসম লেখিকা সমাৰোহ সমিতি। সেয়ে আৰম্ভণি আৰু। তাৰপিছত প্ৰয়াত কুঞ্জা হাজৰিকা বাইদেউৰ লগ লাগি পেলাই যোগাযোগ কৰিলোঁ। যোগাযোগ কৰি মেলি তাৰপিছত এই শাখাটো 1981 চনৰ 18 মে'ত আমাৰ খোলা হ'ল। তাৰ আগতে 80 চনৰ পৰাই আমি যুজা কৰি আছোঁ, কিন্তু 80 চনৰ পৰাই যুজা কৰি আছোঁ, কিন্তু আনুষ্ঠানিকভাৱে ধৰক আমাৰ বহুত সদস্য গোটাব লগা হ'ল, টকা পইচা গোটাব লগা হ'ল। সেইখিনি আমাৰ মীনা ঠাকুৰ বাইদেউৰ লগত, প্ৰয়াত কুঞ্জা হাজৰিকা বাইদেউৰ লগত, দীপিকা বাইদেউৰ লগত। আৰু তেতিয়া কলেজীয়া ছোৱালীহে, ছাত্ৰী, পাছ কৰি উঠিছোঁহে। যথেষ্ট শক্তি আছিলে, শৰীৰত উদ্যম আছিলে, খোজকাঢ়িয়ে চববোৰ কাম কৰি ফুৰোঁ। এতিয়াৰ সেই উদ্যমটো থকাৰ কাৰণেই চাগে মানে দেৰগাঁৱত এনেকুৱা এটা অনুষ্ঠান গঢ়িব পাৰিলোঁ আৰু চবৰে সহায় সহযোগো পালোঁ। আৰু সেই ইচ্ছাও আছিলে, য'তেই ইচ্ছা ত'তেই কৃতকাৰ্যতাৰ মানে বিৰাজ নকৰে জানো, তেনেকুৱা এটাও থাকে। মই জনাত আপুনি তেতিয়াৰ পৰা বৰ্তমানলৈকে লেখিকা সমাৰোহত আছে। আজি 45 বছৰে সাহিত্য সাধনতে মোৰ জীৱন গৈছে। মই কোনো অসম চৰকাৰৰ চাকৰি নাই, যদিও সম্পাদিকা হিচাপে কৰ্মৰত থাকিলোঁ, কিন্তু মোৰ কলম অব্যাহতই আজিও আছে, কম বেছি পৰিমাণে। আৰু আপোনাৰ এই যি কষ্ট বা এই যি সাধনাক স্বীকৃতি জনাই লেখিকা সমাৰোহৰ তৰফৰ পৰা আপোনাক এক স্বীকৃতি দিছিলে মই জনাত যোৱা বছৰ। সদস্য ৰত্না সদস্য ৰত্না সদৌ অসমে দিছে এইটো।
সদৌ অসম লেখিকা সমাৰোহে উম, আপোনাক সদস্য ৰত্ন সন্মানিত কৰিছিলে যোৱা বছৰ নহয় এইটো হেৰি কোন চনত 22 চনত 22 চনত 22 চনত শিৱসাগৰ অধিৱেশনত দিছে আমাক খুব 3গৰাকীক দিছে খুব খৰতকীয়াকে সময়বোৰ গৈছে আচলতে সৌ সিদিনাৰ যেন লাগি আছে আমাৰ যোৱা বছৰ অনুভৱ হৈ আছে নহয় আৰু এইটো সময়ত মই যেতিয়া ইয়াৰ পিছত যেতিয়া মই কৰ্মৰত আছিলোঁ সহকাৰী সম্পাদিকা হিচাপে চিলা বাইদেউকতো লগতে পায়ে থাকোঁ তেজপুৰত 15 বছৰ আছোঁ তেতিয়া আকৌ মই দেৰগাঁৱৰ পৰা গুচি গ'লোতো দেৰগাঁও শাখাটোক মই এৰি থৈ গ'লোঁ আৰু তেতিয়া তেজপুৰ শাখাৰ লগতে মই মানে যিমান য'ত লেখিকা সমাৰোহৰ কাম কৰোঁ সেই এটা আন্দোলনৰ ভৰপক আছিলে নহয় ৰাইনো বজৰং কাবৰা হ'লে আলফাৰ আন্দোলন আছে বিদেশী নাগৰিক খেদা আন্দোলনৰ পিছৰ পৰা আলফাৰ হেৰি লাগিলে সেই চুক্তিটোত তেতিয়াতো আৰু ৰাইনো বজৰং কাবৰা অসম বন্ধ হৈ থাকে প্ৰেছৰ মানুহৰ বাহিৰে কাকো যাব নিদিয়ে চব বন্ধ কোনো ওলাব নোৱাৰে মই তেতিয়া কিন্তু সেই শোণিতপুৰৰ গোটেই শাখাখিনিত মানে মই লেখা মেলা কৰি নিউজবিলাক মইহে দি আছিল বহুত শাখা খুলিলে তেতিয়া জানিলে যে সংবাদপত্ৰত এগৰাকী মানে হেৰি মহিলা বহিছে তেতিয়া স্বৰ্ণ বাইদেউ আহিলে সেই প্ৰেছলৈ বাইদেউ সাংবাদিকতাৰ মানে সংবাদদাতা হিচাপে বাইদেৱে নিযুক্তি ল'লে বাইদেৱে আছিলে হিন্দী পূৰ্বোদয়ৰ সংবাদদাতা তাৰপিছতে ডক্টৰ পূৰ্ণনাৰায়ণ সিংহই তেওঁক সংবাদদাতা হিচাপে দিলে তেতিয়া কৈছিলে যে চোৱা সংবাদদাতা হিচাপে মই তোমাক মোৰ কাকতৰ উপসম্পাদক হিচাপে তোমাক নিযুক্তি দিছোঁ কিন্তু এটা চুক্তি আছে আকৌ মোৰ কাকতখন কিন্তু মানে দৈনিক কৰিব লাগিব আৰু তোমাক মানে আমি আৰু তাত মানে কাম কৰি ভাল লাগিছিলে ছাৰ শব্দটো নাই আমি চবেই দাদা সম্পাদকক আমি দাদা বুলিয়ে মাতোঁ আৰু কিবা হ'লেও মানে মোক কেতিয়াবা তেওঁ খৰধৰকৈ এডিটৰিয়েলটো সম্পাদকীয়টো লিখিবলৈ দিব লাগে পিছদিনা কাকতত ওলাব মোক ক'ব তুমি কাগজ কলম লৈ আহাচোন মোৰ পিছে পিছে যাওঁ তেওঁ ভাত খাই ক'ৰবাত মিটিঙত যাব ডাইনিং টেবুলতে মোক বহাই ল'ব আৰু খৰধৰকৈ তেওঁ স্বৰলিপি দি যাওঁ মই লিখি থাকোঁ কিবা এটা বুজি নাপালে মুখত ভাত থাকিলে বুজি নাপালে সুধিলে তেওঁ খং উঠে তাৰপিছত আৰু তেতিয়া তেওঁ বোৱাৰীকক ক'ব যে ডাঙৰ মা পানী গৰম আছে ন নিমখ চাহ একাপ দিয়া দিম দেউতা আপুনি চিন্তা কৰিব নালাগে সেই তেনেকুৱা পৰিৱেশত চাকৰি কৰিছিলোঁ যদিও মানে যেন ঘৰত থাকিয়ে কিবা এটা মানে ইচ্ছা পূৰণ কৰিছিলোঁ তেনেকুৱা লাগিছিলে কিন্তু যিটো আজিৰ সময়ত দুৰ্লভ বা আশাই কৰিব নোৱাৰি আজিৰ সম্পাদকবিলাকে বা ধৰক বিশিষ্ট বা সংবাদদাতাসকলে এই পৰিৱেশ পাইছে নাপাইছে নাজানো আৰু তেতিয়াৰ সংবাদদাতা আৰু এতিয়াৰ সংবাদদাতাৰ মাজত বহুত আকাশ পাতাল পাৰ্থক্য সেইখিনি নকওঁ বাৰু সেইটো সময়ে ক'ব বা তেওঁলোকে নিজেও উপলব্ধি কৰিছে কিন্তু সেই সময়ত মই যেতিয়া কৰ্মৰত আছিলোঁ নহয় সেই তাৰ যিখিনি সংবাদদাতা আহিছিল বৰগাং বা ধৰক বিশ্বনাথ চাৰিআলি লেহেৰু গাঁও বৰচলা বা সিফালে ঢকুৱাখানা ধেমাজিৰ পৰা সকলোৱে ইমান আন্তৰিকতাৰে কথা পাতিছিল কিবা জানিব বিচাৰিছিল আপুনি ইমান দূৰ আহি চাকৰি কৰিছে মই তেতিয়া তেওঁলোকক উত্তৰত হাঁহিয়ে কৈছিলোঁ চাওকচোন কেৰেলাৰ পৰা কেৰেলীয়ান ছোৱালীবিলাকে আহি আজি জানো চাকৰি নকৰে আচলতে মোক শিকাৰ তেতিয়া মানে আচলতে শৰাইঘাট দলংখন হোৱাই নাছিলে কলীয়া ভোমোৰা দলং হোৱাই নাছিলে এই 87 চনৰ কলীয়া ভোমোৰা দলংখন মোৰাৰজী দেশাই অপোন কৰিছে মইতো 86 চনতে কৈছোঁ ফেৰীৰে অহা যোৱা কৰোঁ সেই তেনেকুৱা মানে ভাল লাগিছিল আচলতে তেজপুৰনো কিমান দূৰ উদ্যম তেওঁলোকৰ সৈতে কাম কৰাৰ যিটো আত্মীয়তা সেই আত্মীয়তাটোৱে আপোনাক মোক বহুত শিকালে আৰু আচলতে এইখিনি আমি আৰু আগলৈ আৰু জানিম আৰু কথা পাতিম বাইদেউৰ লগত আমি এইখিনিতে অকণমান বিৰতি ল'ম ধন্যবাদ